17 जानुवारि बुधबारखालि क'क्राझार जिल्ला सिंनि 5 नं कसुगाव बिटिसि बियाबाव हानि फोरमान बिलाइ राननाय सोरखारि हाबाफारि जालाङो। बे हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', इएम फारियै रनजित बसुमतारी, उखिल मोसाहारि, रेवरेवा नार्जिहारि, इउपिपिएलनि गाहाय नेहाथारि राजु नार्जारि, गुबुन दैदेनगिरिफोर आरो गोबां रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा हानि गासै जेंनाफोरखौ फोजोबगोन, हा गैजायै सुबुंफोरखौबो जों सार्भे खालामबाय थानाय जादों, थांनाय सरकारनि समाव रोजा बिघा हाखौ आवग्रिना थानायफोरखौ जों नोजोर होबोबाय थानाय जादों, बेफोर गासै जेंनाखौ जों थाबैनो सुस्रांनो नाजागासिनो दं होनना खौरां बिजोङाव बुङो। आरो लोगोसेनो फैगौ दान मोनथामनि गेजेराव इन्टारभिउ खालामनानै सा 2800निख्रुइबो बांसिन फोरोंगिरिफोरखौ साख्रियाव थिसनगोन। लोगोसेनो साननैसो उनाव Csbखौ जेब्ला फोसावगोन अब्लानो बिटिसिनि 3000निबो बांसिन लांदां जानानै थानाय मासिखौ जों आबुं खालामगोन होनना बुङो। माखासे जेंना दङ, बेखौ जों नायगासिनो दङ, नाथाय बे ओनसोलनि जेंनाखौबो जों फोजोबगोन, सिलिं सारप्लासनिखौबो फोजोबगोन आरो जायफोरखौ लेन्डलेस होननानै दङ बे लेन्डलेसफोरखौबो जों सार्भे खालामबाय थादों, गमामायैनो लेन्डलेस नंगौना नङा बिथांमोननि जेंनाखौबो जों फोजोबगोन। जोङो जेरैखि जाया हानि जेंनाखौ फोजोबजोबनो थाखाय सानदों आरो जायफोर दिनै हाफोरखौ आवग्रिना दङ नाङा बाङा बै ओनसोलखौबो जों नोजोर होदों। थांनाय सरकारनि समाव बेवहाय खुनु पारमिसन गैयाजासे, खुनु फर्मेलिटिस गैयाजासे हाजार बिघा साहा बागान बायदिसिना बानायना लादों, बेफोरखौबो जों नोजोर होगासिनो दङ। दा गासैखौबो सल्भ खालामनो थाखाय जों नाजागासिनो दं। आरो हाई स्कुल लानानै गासै 28,000निख्रुइ बारा फैगौ मास मोनथामनि गेजेराव इन्टारभिउ जानानै एपइन्टमेन्ट जाजोबगोन। बाखि बिटिसिनि जि जादों जोंहा साननैसोनि उनावनो जों जेला Csbखौ फोसावगोन बिनि उनावनो बिटिसिनि 3000सो जि भेकेन्ट पस्ट दङ बेखौबो जों फुलफिल खालामगोन। फरेस्ट डिविजনৰ আণ্ডাৰত 10,840টা পৰিয়ালক লেণ্ড টাইটেলমেণ্ট দিয়া হৈছে আৰু সেইসকলে বহুত বছৰৰ পৰা ফৰেষ্ট অঞ্চলত বসবাস কৰি আছিলে। যিটো ফৰেষ্ট ৰাইট এক্ট FRA বুলি কয় 2006 চনত যিটো আইন পাছ হৈছিলে, ইয়াৰ দ্বাৰা জনজাতিসকল আৰু ট্ৰেডিশ্যনেলি যিসকলে বন অঞ্চলত বসবাস কৰি আহিছে সেইসকলে বন অঞ্চলত ভূমিৰ অধিকাৰ পোৱাৰ কাৰণে সেই আইনত আছিলে আৰু সেই হিচাপে এতিয়া সেই আইনটোৰ অধীনতে আজি এই 10,840 পৰিয়ালে লেণ্ড এণ্টাইটলমেণ্ট পাবলৈ সক্ষম হৈছে। আৰু আজিৰ এই 10,000টো যদি হিচাপ কৰে, আমাৰ 3 বছৰীয়া চৰকাৰত 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। এই 3 বছৰীয়া চৰকাৰত 1 লাখতকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল। আগৰ চৰকাৰৰ 17 বছৰীয়া চৰকাৰত প্ৰায় 15,000মান সমস্যা সমাধান হৈছিলে, কিন্তু 3 বছৰত আমাৰ চৰকাৰৰ সময়ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, বড়োৰ লগতে ট্ৰাইবেলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী, আজি ইয়াত আদিবাসী সান্থালসকল, ইয়াত গোৰ্খাসকল, কোচসকল, বিভিন্ন ভূমিৰ যি সমস্যা আছিলে আজি সমাধান কৰা হৈছে। তেনেকুৱা 1 লাখতকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হ'ল। ময়ো দীঘলীয়া সময় যেতিয়া এপছুত আছিলোঁ, নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমাণ্ড আছিলে সেই সময়ত যে ফৰেষ্ট ৰাইট এক্টটো ইমপ্লিমেণ্ট কৰিব লাগে। আজি অসমৰ বিভিন্ন অঞ্চলত ইমপ্লিমেণ্ট কৰাৰ লগতে BTR অঞ্চলত চবচে বেছি ফাৰ্ষ্ট আমি সেইটো ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ। আৰু আমি সকলোৱে জানো যেতিয়া কোনোবা এটা পৰিয়ালৰ নামত অলপ ভূমি নাথাকে তেখেতসকলৰ PRC পোৱাত অসুবিধা হয়, চৰকাৰী সুবিধা পোৱাত অসুবিধা হয়, বেংক লোন পোৱাত অসুবিধা হয়, বিভিন্ন সমস্যাত ভুগিব লগা হয়। আজি এই 10,000 পৰিয়াল লেণ্ড টাইটেলমেণ্ট পোৱাৰ পিছত তেখেতসকলৰ এইবিলাক সুবিধা চিৰদিনৰ কাৰণে নাইকিয়া হৈ গ'ল। তেখেতসকলে সুস্থভাৱে জীয়াই থাকিব পাৰিব। আহি থকা সময়ত আৰু যিখিনি আছে, কিছুমানৰ আজি হয়তো 1 বছৰ 2 বছৰ 3 বছৰ লাগিব, 75 ইয়াৰ্ছ হোৱা নাই, তেখেতসকলকো আমি যেতিয়াই সময় হ'ব সকলোকে লেণ্ড টাইটেলমেণ্টটো দিয়া হ'ব। ইয়াত BTR চৰকাৰৰ পৰা কোনো ধৰণৰ হেমাহি বা কোনো ধৰণৰ পিছুৱাই অহাৰ কোনো কথা নাই। আৰু আমি স্পষ্ট কৰি দিছোঁ এই প্ৰচেছত ভূমিৰ টাইটেলমেণ্ট দিয়া বা ভূমিৰ অধিকাৰ দিয়া এই প্ৰচেছত কোনো ঘুষ লোৱা বা কোনোবা পইচা লোৱা তেনেকুৱা ব্যৱস্থাটো 100% বন্ধ। কোনোবা যদি লয় ইয়াৰ ওপৰত আমি ষ্ট্ৰংলি একশ্যন ল'ম, এই কথাটো চৰকাৰৰ পৰা সম্পূৰ্ণভাৱে নিৰ্দেশ আছে। গতিকে 10,840টা পৰিয়ালক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকলৰ আহি থকা জীৱন, আহি থকা সময়বোৰ জয় ময়ময় হওক, মংগলময় হওক, শান্তিৰে হওক, এই কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।